শ্ৰদ্ধেয় শিক্ষাগুৰু ভাতৃত্ববৃন্দ নমস্কাৰ গ্ৰহণ কৰিব সাংগঠনিক অভিবাদন জনাইছোঁ। আজি ৩ ফেব্ৰুৱাৰী। আমি টিউটৰসকলৰ বাবে দিনে দিনে উদ্বিগ্নতা বৃদ্ধি হৈছে। এই বৃদ্ধিৰ মাজতে আজি এটা তাৰিখ টিউটৰসকলৰ চিন্তা সংশয় ভৰা ভৱিষ্যতক লৈ ঐক্যবদ্ধ হোৱা সংস্থাৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়গত। সঘনে হোৱা আলোচনা বিবেচনাৰ জৰিয়তে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি কৰণীয়খিনি কৰাৰ বাবে কুচকাৱাজ কৰা হৈছে। ইতিমধ্যে দিছপুৰ প্ৰেছ ক্লাবৰ সৈতে যোগাযোগ কৰা হৈছে। প্ৰস্তাৱ মৰ্মে কেবিনেট উপসমিতিৰ মাননীয় মন্ত্ৰীদ্বয়ক সাক্ষাতৰ বাবেও প্ৰস্তুতি চলোৱা হৈছে। ইয়াৰ মাজতে সংস্থাৰ কেন্দ্ৰীয় উপসভাপতি শ্ৰীযুত প্ৰবীণ বৰাদেৱৰ নেতৃত্বত এগৰাকী কেবিনেট মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াক লগ কৰা হৈছে। অন্য এগৰাকী মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱাকো টিউটৰ মঞ্চই লগ কৰি বাৰ্তালাপ কৰিব। সিদ্ধান্ত মৰ্মে সংস্থাৰ বা মঞ্চই আমাৰ ক্ৰিয়াকলাপসমূহ আগবঢ়াই নিবৰ বাবে কুচকাৱাজ নিশ্চিত কৰিছে। এতিয়া আমাৰ মূল কথালৈ প্ৰথমতে সংবাদমেল যোগে ক'বলগীয়া কথাবোৰ বা যিখিনি কথা আছে সেইখিনি মূল বিন্দুবোৰ ইতিমধ্যে যোগত কৰি থকা হৈছে। প্ৰেছ বিবৃতিৰ প্ৰকাশ কৰি প্ৰচাৰৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বিগত গুগল সভাৰ সিদ্ধান্ত মৰ্মে প্ৰতিটো জিলাৰ পৰা যি 500 টকাকৈ বৰঙণি গ্ৰহণ কৰি থকা হৈছে, এতিয়ালৈকে মাত্ৰ 8খন জিলাৰ পৰা বৰঙণি প্ৰাপ্তি হৈছে বুলি আমাৰ দায়িত্বপ্ৰাপ্ত সাংগঠনিক সতীৰ্থ জনাইছে। 28খন জিলা সমিতি থকাৰ পিছত এতিয়ালৈকে 8খন জিলাৰ পৰা পোৱা গৈছে। গতিকে অনুমান কৰক কিমান সহযোগিতা পোৱা গৈছে। সময়টো কেৱল কেন্দ্ৰীয় সমিতিৰ বাবে গুৰুত্বপূৰ্ণ জানো? গতিকে কেন্দ্ৰীয় সমিতিয়ে কোনটো সাহসত আগুৱাব সেই অনুমানটো আপোনালোকে সকলোৱে অনুগ্ৰহ কৰি নিজে উপলব্ধি কৰিব বুলি আমি আশা ৰাখিলোঁ। 4 ফেব্ৰুৱাৰীৰ ভিতৰত আন্দোলনৰ বাবে নিজ নিজ জিলাৰ পৰা কেইগৰাকী টিউটৰে যোগদান কৰিব তাৰ নিশ্চিত তথ্য প্ৰেৰণ কৰিবলৈকো নিৰ্দেশ দিয়া হৈছিল। এই পৰ্যন্ত সঁহাৰি পোৱা নাই। গতিকে আন্দোলন ঘোষণা কৰিলেই নহ'ব। জন আৰু ধন এই দুয়োটা অবিহনে কোনো পথেই আগুৱাব পৰা নাযায়। ঘোষণা কৰিব অসুবিধা। এই কথাখিনি আমি যিখিনি কথা আপডেটেড হৈ আছোঁ সেইখিনি কথা আপোনালোকক এই মাধ্যমেদি জনাইছোঁ। আৰু এটা প্ৰসংগৰ কথা নকৈ নোৱাৰিলোঁ। কথাটো হ'ল গ্ৰুপত নানান কথাৰে কেন্দ্ৰীয় সমিতিক একাংশই কটু বাক্যবান নিক্ষেপ কৰি আহিছে। আমাৰ দৃষ্টিগোচৰ হয়, কেতিয়াবা পঢ়িবলৈকে সময় পাওঁ, হাঁহি উঠে। সেইসকল শিক্ষকলৈ কওঁ অন্ততঃ বানানবোৰ শুদ্ধকৈ লিখিব। এগৰাকী শিক্ষকৰ চৰিত্ৰ থাকক বা নাথাকক, অন্ততঃ জ্ঞান থকা উচিত। চৰকাৰে টিউটৰ সজাইছে, শিক্ষকসকলৰ উন্নতিকৰণ কৰাৰ বাবে আপুনি লিখিছে বা যিসকলে লিখিছে একাংশই লিখিছে, 2-এজন হয়তো আমাৰ মাজত পোৱা যায়। শব্দ আৰু ভাষাৰ মৰ্যাদা ধূলিসাৎ কৰি টিউটৰ হোৱাৰ যোগ্যতাত সন্দেহ হয় লিখনিবোৰ পঢ়ি। ফুটল জন্মে অন্য কথা সদ্যহতে ক'ব নিবিচাৰোঁ। কিন্তু গ্ৰুপত লিখিলে বাহিৰৰ মানুহে গম নাপায় বুলি ভবা অনুচিত। চৰকাৰ বা প্ৰশাসনিক প্ৰয়োজনবোধে যিকোনো সময়ত পঢ়িব পৰা এখতিয়াৰ থাকে, যেনেকৈ গ্ৰুপ হওক। গতিকে অগণতান্ত্ৰিক অমৰ্যাদিত শব্দ বা ভাষা ব্যৱহাৰ নকৰিব। এজন বা দুজনৰ বাবে গোটেই টিউটৰ জাতিটোকে কলুষিত নকৰিব। যদি নিজে নিয়ন্ত্ৰিত থাকিব নোৱাৰে, নিজেই বাহিৰত থাকক। আমাক বাহিৰ কৰি দিবলৈ বাধ্য অনুগ্ৰহ কৰি নকৰিব। শেষত পুনৰ কওঁ, দিছপুৰ প্ৰেছ ক্লাবত 5 ফেব্ৰুৱাৰী তাৰিখে সংবাদমেল হোৱা নিশ্চিত। সদৌ অসম সম্মিলিত টিউটৰ মঞ্চই জনোৱা আহ্বান যোগে সংবাদমেলত 3টা সংস্থাৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব।
জানিব পৰা মতে বিবৃতি দিবলৈ 4টা শক্তি এনেকৈ সুবিধাজনক আছে। পিছফালে 2জন বহিব পৰা সুবিধা থাকে আছে দিছপুৰ প্ৰেছ ক্লাবত। সেয়ে আমি স্থিতি অনুযায়ী নিৰ্দিষ্ট ব্যক্তিসকলক উপস্থিত থাকি যোগদান কৰিবলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হয়তো আমি সকলোৱে অংশগ্ৰহণ নকৰিলেও তিনিওটা সংস্থাৰ ফালৰ পৰা যোগদান কৰি সদৌ সন্মিত টিউটাৰ মঞ্চই ঐক্যবদ্ধ ৰূপে এই সংবাদমেল পৰিৱেশন কৰিব। আশা কৰিছোঁ আমি সকলোৱে কৰা পৰিকল্পনা মতে আমাৰ যি চিন্তা বিবেচনা সময়ত আহিছে সেই সময়ত অহা চিন্তা বিবেচনা অনুসৰি আমাৰ এই পদক্ষেপ সময় উচিত পদক্ষেপ হ'ব আৰু ইয়াৰ দ্বাৰা এক ফলপ্ৰসূ পৰিণাম কিঞ্চিত হ'লেও হ'ব বুলি আমি আশা কৰিছোঁ। আমি পুনৰ লগ পাম। বিশেষকৈ মই অনুৰোধ জনাব বিচাৰিছোঁ আমি সকলোৱে আগবাঢ়ি আহিব লাগিব। বিশেষকৈ জিলা সমিতিসমূহে কিছু সক্ৰিয়তা প্ৰদৰ্শন কৰিব লাগিব। যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্ত অনুসৰি সহযোগিতা কৰিবৰ বাবে অহাকালি 4 তাৰিখ এটা দিনটো আছে। 4 ফেব্ৰুৱাৰী আবেলি অন্ততঃ 4টা বজালৈকে সকলো জিলাৰ পৰা সহযোগিতা আৰু সঁহাৰি আমি আশা কৰিছোঁ। আপোনালোকৰ সঁহাৰি আৰু সহযোগিতা অনুসৰি আমি আগবাঢ়িবৰ কাৰণে সাহস পাম আৰু সিদ্ধান্ত ল'বৰ বাবে সহযোগ পাম। আজিৰ বিষয় ইমানেই।